নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ, যিবোৰ খবৰ আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। এই মুহূৰ্তত দিব লৈছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অগ্নিগৰ্মা হৈছে এতিয়া কোকৰাঝাৰত। গতিকে কোকৰাঝাৰত 163 ধাৰা জাৰি কৰা হৈছে। BNSৰ কঠোৰ 163 ধাৰা জাৰি কৰিলে জিলা দণ্ডাধীশে। এইবাৰ কোকৰাঝাৰত যিটো ভয়ংকৰ ঘটনা সংঘটিত হৈছে, 4জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব কোকৰাঝাৰত। কোকৰাঝাৰত এতিয়া ভয়ংকৰ ধাৰা জাৰি কৰা হৈছে। ৰেলী, প্ৰতিবাদ, ঘেৰাও অনুমতি অবিহনে নিষিদ্ধ ঘোষণা কৰা হৈছে কোকৰাঝাৰত। পিকেটিং, শ্লোগান, প্লেকাৰ্ড প্ৰদৰ্শন চৰকাৰ কাৰ্যালয়ৰ আশে পাশে এনেদৰে নিষিদ্ধ কৰা হৈছে। চোকা অস্ত্ৰ, লাঠি, বিস্ফোৰক সামগ্ৰীৰ ব্যৱহাৰ বা পৰিবহণ নিষিদ্ধ কৰা হৈছে কোকৰাঝাৰত। ৰাজহুৱা সম্পত্তি বিনষ্ট কৰিলে শাস্তিৰ যোগ্য অপৰাধ ঘোষণা কৰা হৈছে কোকৰাঝাৰত। ইতিমধ্যে অগ্নিগৰ্ম হৈ পৰিছে কোকৰাঝাৰত। গতিকে কোকৰাঝাৰত 163 ধাৰা জাৰি কৰা হৈছে। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। হিংসা পৰিহাৰ কৰক। বড়ো, আদিবাসী আমি একে অঞ্চলৰ, সকলো একেলগে থাকক আৰু একেলগে থাকিব লাগিব। এইবাৰ কোকৰাঝাৰৰ ভয়ংকৰ পৰিস্থিতিক লৈ BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰিছে কেইবাটাও বিস্ফোৰক ডাঙৰ মন্তব্য। তেওঁ ক'লে যে কোকৰাঝাৰৰ ঘটনা আমাৰ বাবে দুৰ্ভাগ্যজনক। যি হৈছে সকলো নিয়ন্ত্ৰণ হ'ব লাগে। যি ঘটনা সংঘটিত হৈছে সেইটো নিয়ন্ত্ৰণ কৰিব লাগে বুলি আহ্বান জনাইছে। সকলো পক্ষৰ জনতালৈ বিশেষ আহ্বান জনাইছে BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আদিবাসী, বড়ো সকলো এই অঞ্চলৰ বাসিন্দা। তেওঁ ক'লে, আদিবাসী, বড়ো আমি সকলোৱে এই অঞ্চলৰ বাসিন্দা। গতিকে ভৱিষ্যতে আমি সকলো একেলগে থাকিব লাগিব আৰু সেইকাৰণে এই যি হৈছে বাদ দি নিয়ন্ত্ৰণ কৰক। কোনো তৃতীয় পক্ষই যাতে আমাৰ মাজত সংঘাত সৃষ্টি নকৰে। এনেদৰে মন্তব্য কৰিবলৈ দেখি পোৱা গৈছে হাগ্ৰামা মহিলাৰীৰ মুখৰ পৰা। কোকৰাঝাৰৰ পৰিস্থিতিক লৈ একাংশই ৰাজনৈতিক এডভান্টেজ বিচাৰিছে। কোকৰাঝাৰত এনেধৰণৰ ঘটনা সংঘটিত হোৱাক লৈ BTC প্ৰধান ক্ষোভ উজাৰিছে। তেওঁ ক'লে যে ৰাজনীতিৰ লগত জড়িত হ'ব পাৰে এই ঘটনা, গতিকে সকলো নিয়ন্ত্ৰণ কৰক। পৰৱৰ্তী খবৰ, কোকৰাঝাৰৰ পিছত এইবাৰ উত্তপ্ত হৈ পৰিছে চিৰাং। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে একাংশ জনতাই, পুলিচ আৰক্ষী বাহিনীয়ে। চিৰাঙত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কোকৰাঝাৰৰ পিছতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে চিৰাঙত। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাইছে একাংশ লোকে। টায়াৰ জ্বলাই শ্লোগান জনাইছে। ঘটনাৰ পিছতে চিৰাঙৰ চম্পা বজাৰত উত্তপ্ত হৈছে পৰিস্থিতি। চিৰাঙৰ যিটো চম্পা বজাৰ আছে সেই ঠাইত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। টায়াৰ কঢ়িয়াই নিয়া 4চকীয়া বাহন খেদি পঠাইছে আৰক্ষীয়ে। ৰাজপথত অগ্নিসংযোগ কৰাৰ পাছতেই আবদ্ধ হৈ পৰিছে শ বাহন। আৰক্ষী বাহিনীয়ে ৰাজপথত উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছে। ঘটনাস্থলীত উপস্থিত হৈছে চিৰাঙৰ জ্যেষ্ঠ আৰক্ষী ধ্ৰুৱ বৰা। কঁপি উঠিল কাৰ্বি ভূমি। এইবাৰ 2159 পৰিয়ালত চলিল বুলডোজাৰ। 6টাকৈ মন্দিৰ, 3টাকৈ মছজিদত চলাইছে একেলগে প্ৰশাসনৰ বুলডোজাৰ। কাৰ্বি আংলঙত এই ভয়ংকৰ বুলডোজাৰ দেখিবলৈ পোৱা গৈছে। বুলডোজাৰৰ শব্দত কঁপি উঠিছে কাৰ্বি ভূমি। কাৰ্বি ভূমি যিটো আছে এইটো কঁপি উঠিছে বুলডোজাৰৰ শব্দত। ভাঙি দিয়া হ'ল বেদখলকাৰীৰ বাসগৃহ। কাৰ্বি আংলঙত থকা সমূহ তথা 2000 মানুহৰ পৰিয়ালৰ প্ৰতিটো ঘৰতে চলাইছে। এইবাৰ দিব লৈছোঁ এটা বিগ ব্ৰেকিং নিউজ। 2159টা পৰিয়ালত চলাইছে বুলডোজাৰ। 2খনকৈ চৰকাৰী স্কুল, 6টাকৈ মন্দিৰ, 3টাকৈ মছজিদ আৰু এটা চাৰ্টত উচ্ছেদ। অৰুণোদয়ৰ ধন লাভ কৰিবলৈ আহি গ'ল এটা নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ শীঘ্ৰেই আপডেট কৰক KYC। যদি আপডেট KYC নকৰে তেনেহ'লে আপোনালোকে ফেব্ৰুৱাৰী মাহত লাভ নকৰে ডাঙৰ উপহাৰ। গতিকে ফেব্ৰুৱাৰী মাহত চৰকাৰে দিবলৈ গৈছে প্ৰতিগৰাকী হিতাধিকাৰীৰ এটা উপহাৰ। এই উপহাৰ পাবলৈ হ'লে আপোনালোকে কৰিব লাগিব কেইবাটাও বিশেষ কাম। প্ৰথমে KYC আপডেট কৰিব লাগিব। KYC আপডেট নকৰিলে আপোনালোকে লাভ নকৰে অথবা বঞ্চিত হ'ব এই ধনৰ পৰা। ফেব্ৰুৱাৰী মাহতে ঘোষণা কৰা হ'ব এই উপহাৰ। গতিকে অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ হ'লে বেংকৰ একাউণ্টত ঠিক হৈ আছেনে নাই সেই বেংক একাউণ্ট আপোনালোকে চেক কৰক। বহুলোকে ইতিমধ্যে KYC নকৰে কাৰণে অৰুণোদয়ৰ ধন জমা নহয় তেওঁলোকৰ একাউণ্টত। গতিকে আপোনালোকে KYC আপডেট কৰিব। চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈ নাযায়। বহুলোকে এনেধৰণৰ কাম নকৰাৰ ফলত টকা নাযায় তেওঁলোকৰ বেংক একাউণ্টত। গতিকে আপোনালোকৰ KYC আপডেটটো কৰি লওক। KYC আপডেট নকৰিলে আপোনালোকে লাভ নকৰিব এই টকা। নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও আপোনালোকৰ একাউণ্টত নাযায়।
দ্বিতীয়তে আছে অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব, নহ'লে আপোনালোকৰ মোবাইলত মেছেজ নাহিব, তাৰ ফলতে আপোনালোকে সমস্যাৰ সন্মুখীন হ'ব পাৰিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। যদি আপোনালোকৰ মোবাইলটো কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে চৰকাৰক জনাব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজনকৈ অৰুণোদয় সহায়ক থাকিব, গতিকে আপোনালোকে সেই সহায়কৰ জৰিয়তে আপোনালোকে সমস্যাবোৰ সমাধান কৰিব পাৰিব। যদি মাহত টকা জমা নহয় ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ দাখিল কৰক, সহায়কৰ লগত অভিযোগ দাখিল কৰক, তাৰ পাছতে সমস্যা সমাধান হ'ব। তৃতীয়তে আছে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে আপোনালোকৰ বাবে কেইবাটাও বিশেষ মোবাইল নম্বৰ মুকলি কৰিব। পৰৱৰ্তী খবৰ, যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে জুবিন গাৰ্গৰ চৰিত্ৰ খনন কৰা শিখা শৰ্মা। হয়, আপোনালোকে ঠিকেই শুনিছে, কথাত কটা যায় কথাত বটা পায়। এষাৰ অসমীয়াত কথা আছে, কথাত কটা যায় কথাত বটা পায়। একে দশা হৈছে শিখা শৰ্মাৰ। তেওঁৰ বিৰুদ্ধে BNSৰ 7টাকৈ গোচৰ ৰুজু কৰা হৈছে আদালতত, গতিকে তেওঁৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে। জুবিন গাৰ্গৰ চৰিত্ৰ খনন কৰা শিখা শৰ্মা যাব পাৰে জেললৈ। সোমবাৰে ইতিমধ্যে আপোনালোকে গমেই পাইছে, অসমবাসীয়ে গম পাইছে শিখাক গ্ৰেপ্তাৰ কৰিছে। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাক এইবাৰ অপেন চেলেঞ্জ দিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। তেওঁ ক'লে, যদি হিমন্ত বিশ্ব শৰ্মাই মোক হেৰুৱায় তেনেহ'লে মোৰ নাম অখিল গগৈ নহয়। এইবাৰ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে তেওঁ। শিৱসাগৰ বা মৰিয়নিত নিৰ্বাচন খেলি দেখুৱাই দিয়ক হিমন্ত বিশ্ব শৰ্মাই। যদি সাহস আছে হিমন্ত বিশ্ব শৰ্মাৰ তেতিয়াহ'লে উজনি অসমলৈ আহক হিমন্ত বিশ্ব শৰ্মা আৰু উজনি অসমত আহি মোক হেৰুৱাই দেখুৱাওক। মুকলিকৈ অপেন চেলেঞ্জ প্ৰদান কৰিছে অখিল গগৈ হিমন্ত বিশ্ব শৰ্মা। নগৰ দিং সমষ্টি এইবাৰ কংগ্ৰেছক এৰি নিদিয়ে ৰাইজৰ দলে দিং নাপালে নহ'ব বুলি কংগ্ৰেছক সকীয়াই দিলে শিৱসাগৰৰ অখিল গগৈ। এইবাৰ দিনবাসীৰ ৰাইজৰ দলক জিকাবলৈ ৰৈ আছে। ৰাইজৰ দল আপোনালোকে গমেই পাই জিকাবলৈ ৰৈ আছে। কংগ্ৰেছৰ মই ব্ৰেণ্ড এম্বাচাডৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ অখিল গগৈ এনেদৰে মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব নোৱাৰিলে মোৰ নাম অখিল গগৈ নহয়। এইবোৰ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে শিৱসাগৰৰ অখিল গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ প্ৰদান কৰিছে। তেওঁ ক'লে, যদি মোক হেৰুৱাই দিয়ে হিমন্তই তেতিয়াহ'লে মোৰ নাম অখিল গগৈ নহয়। শিৱসাগৰ বা মৰিয়নিত নিৰ্বাচন খেলি দেখুৱাওক হিমন্ত বিশ্ব শৰ্মাই। থিয় হেৰুৱাই দিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, কিয়নো ৰাইজৰ দলে থিয় হৈ আছে জিকাবলৈ। দিন নাপালে নহ'ব বুলি কংগ্ৰেছক সকীয়াই দিলে অখিল গগৈয়ে এইবাৰ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাক।